দাঙি লওক আগৰ সংখ্যা পিছৰ সংখ্যা উলিয়াব ল'লে পিছৰ সংখ্যাত 1ৰ পাছত 2 তাৰপিছত আকৌ আপোনাৰ আগে 1ৰ আগত নাথাকে 0 সেইকাৰণে আগৰটো পিছত এইফালে 2ৰ পাছত 3 পিছৰ সংখ্যা আগৰ সংখ্যাটো এক আহিলে এনেকৈ বুজাব পাৰোঁ ল'ৰা ছোৱালীক বুজাৰ সুবিধা হ'ব। তাৰপিছত আপোনাৰ আমি যুগৰ ধাৰণা বুজাবলৈ আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ ধৰক সিহঁতি এই বস্তুবোৰ চোৱাৰ লগে লগে মানে মনত কি আছেনো বস্তুটো শিকিবলৈ ইচ্ছা কৰিব। এতিয়া আমি ধৰক ইয়াত 2টা দি দিলোঁ নোচোৱাকৈ দি দিলোঁ 2টা এফালে এটা দি দিলোঁ এফালে এটা দি দিলোঁ তাৰপিছত আমি এইফালে লুটিয়াই চালোঁ লুটিয়াই চোৱাৰ লগে লগে আমি ইয়াত ফুট লগাই দিছিলোঁ ফুট ইয়াত আমি পালোঁ কিমান 4টা তাৰপিছত এইফালে থাকিলে 3টা আমি তেতিয়া সিহঁতক ইয়াত হিচাপ কৰিবলৈ দিওঁ এনেকৈ ধৰক এইফালে আছিলে আমাৰ 4টা ইয়াৰ পৰা তেওঁলোকে তেতিয়া গুটি লৈ 4টা ল'লে ইয়াত ভৰাই দিবলৈ ক'লোঁ এইফালে থাকিলে 3টা লৈ পেলাই ইয়াত ভৰাই এইকেইটা উলিয়াই পেলাই মুঠ মানে হিচাপ কৰিবলৈ ক'ম কিবা এটা মাৰি থাকিব লাগে ইয়াত এতিয়া হিচাপ কৰিবলৈ ক'ম 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ সোমাই আছিলে যুগৰ ধাৰণাটো তেনেকৈ বুজাব পাৰিম। তাৰপিছত আহিলে বিয়োগৰ ধাৰণা আমি ইয়াত মুঠ ইয়াত ধৰক ফুল আৰু আমি আম দিছিলোঁ আম কেইটা আছে হিচাপ কৰিবলৈ ক'ম ইয়াত হিচাপ কৰি লোৱা হৈছে আমি ধৰক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 পালোঁ 18 পোৱাৰ লগে লগে আমি ইয়াত মুঠ আছিলে আমাৰ কিমান তাত আছিলে 18টা লিখি পোৱাৰ পাছত আমি ইয়াত ধৰক ইয়াৰ পৰা কেইটামান তললৈ হৰাই দিম ধৰক আমি এতিয়া 4টা হৰাই দিলোঁ 4টা হৰাই দিয়াৰ লগে লগে আমি ইয়াত 4টো লিখি দিলোঁ তাৰপিছত এতিয়া মুঠ আমাৰ ইয়াত কেইটা থাকিলে হিচাপ কৰি পেলাই যিটো পাম ইয়াত লিখি দিম তেতিয়া 1 2 18ৰ পৰা 4 গ'লে ইয়াত 14টো তেতিয়া আমি ইয়াত লিখি দিব পৰা যাব সিহঁতি মানে বস্তুটো কি আছে চোৱাৰ লগে লগে তেতিয়া মানে সিহঁতি মানে আগ্ৰহেৰে শিকিবলৈ চেষ্টা কৰিব তেতিয়া আমি ধৰক ইয়াত কেইটা আছে আমি হিচাপ কৰি পেলাই 1 2 এনেকৈ কৰি ইয়াত আকৌ আখৰে লিখি দিয়া হৈছে তলত 1 মানে সংখ্যা আখৰে হৈছে 1 1 এইখন আমি ব্যঞ্জন বৰ্ণৰ কাৰণে বনাইছোঁ এজোপা গছ প্ৰথম অৱস্থা সিহঁতক দেখুৱাৰ লগে লগে সিহঁতি গছ বুলি চাব চোৱাৰ লগে লগে কি আছে ইয়াত হেঁপাহ মানে শিকিবলৈ এটা আগ্ৰহ এটা বাঢ়িব আগ্ৰহটো বঢ়ালে তেতিয়া আমি ধৰক প্ৰথম ফুল পৰা আমি এনেকৈ লুটিয়াই দিয়া লগে লগে ক 5টা ওলাই যাব ক খ গ ঘ ঙ তাৰপিছত আকৌ প্ৰথম স্বৰ দ্বিতীয় স্বৰ বৰ্গীয় জ ঝ ঞ এনেকৈ কৰি পেলাই আমি একেবাৰে চন্দ্ৰবিন্দুলৈকে তাৰপিছত আহিলে এজনী সিহঁতৰ আগত দেখাই দিয়াৰ লগে লগে সিহঁতি এই বস্তুটো কি চিনি পাব চিনি পোৱাৰ লগে লগে ৰঙৰ ধাৰণাটো আহিব অহাৰ লগে তাৰপিছত ইয়াত এইবোৰ সিহঁতি সুধিব এইবোৰ কি আছেনো সোধাৰ লগে লগে তেতিয়া আমি দেখাই দিম যে ইয়াত ঋতু আছিলে গ্ৰীষ্ম ঋতুত দ্বিতীয় শ্ৰেণীত আছে পাঠটো ঋতু আহে ঋতু যে তাত তেতিয়া মানে গ্ৰীষ্ম ঋতুত হওক এটা ঋতুত কেইমাহকৈ থাকে সেইটোৱে আমি দি দিছোঁ ইয়াত গ্ৰীষ্ম ঋতুত যে এটা হাৰ বৰ্ষা ঋতুত শাওণ ভাদ ঠিক তেনেকৈ শৰৎ এইফালে দি দিছোঁ আহিন কাটি এনেকৈ ঋতুটো ধাৰণাটো আহে তাৰপিছত এইখন আপোনাৰ আমাৰ স্বৰচিহ্নবিহীন শব্দ এইটো ইয়াত ক ৰ ত কৰত আকৌ তললৈ অহাৰ লগে লগে আমাৰ খৰম খৰম গৰম গৰম এনেকৈ স্বৰচিহ্নবিহীন বৰ্ণবিহীন শব্দ কিছুমান শিকিব তাৰপিছত এইকেইটা আমাৰ যুক্তাক্ষৰ আমাৰ দ্বিতীয় শ্ৰেণী আছে ক যোগ ক মান ক ক প্ৰথম স্বৰ দ্বিতীয় স্বৰ চৈচাই স্বৰ এনেকৈ যুক্তাক্ষৰখিনি শিকিব তাৰপিছত আহিলে আপোনাৰ এইখনত আমি ধৰক তেওঁলোকক স্বৰবৰ্ণ স্বৰচিহ্ন যোগ কৰি পেলাই আখৰ শিকিবলৈ শিকোৱা হ'ব আমি
এইখন আগলৈ টানি দিয়াৰ লগে লগে ধৰক আমাৰ ইয়াত কি লিখিলোঁ তেতিয়া সুধিব পৰা বৰ্ণটো অ দেখিম অ লগাৰ লগে লগে আপোনাৰ অৰ্ধক চিহ্নটো নাই তাৰপিছত অমৰা অমিতা আকৌ এইফালে আপোনাৰ আ দিয়াৰ লগে লগে চিহ্নটো চিনি পাব আকাৰ আম আমলখি ঠিক তেনেকৈ আপোনাৰ হচৰি দীৰ্ঘই হচৌ দীৰ্ঘ এনেকৈ কৰি শব্দবোৰ লিখিব তাৰপিছত আহিলে এখন আমাৰ আখৰৰ বৰ্ণৰ ৰূপ সলনি আমাৰ 5টা আমি ইয়াত ব্যৱহাৰ কৰিছোঁ ধৰক ৰজু হচৌ সমান ৰয়ু ৰু সৰু সৰু শব্দ দিছোঁ গৰু সৰু চৰু খাৰু এই 3টা কুৰুৱা পৰুৱা আহিলে গজু হচৌ গয়ু গু গুণ গুৰ গুটি গুৰু ফাগুন মাগুৰ এনেকৈ কৰি পেলাই আমি ৰযোগ দীঘৌ কৰিব তাৰপিছত আকৌ আমি তালব্য সযোগ হচৌ তালব্য সয়ুসু তাৰপিছত আহিলে সযোগ হচৌ সয়ুসু বিহু খহু পহু সুদু মহুৰা এনেকৈ ইয়াত আপোনাৰ তল ওপৰ আৰু ওখ চাপৰ ধাৰণা দিব পৰা হ'ব থাকি গ'ল ইয়াত ধৰক এইটো আমাৰ এতিয়া আম গছজোপাত আমটো ক'ত আছে তেতিয়া ল'ৰাবোৰ ক'ব পাৰিব যে ওপৰত আছে তললৈ যদি আমি আনি দিওঁ তেতিয়া তললৈ হৈ যাব তাৰপিছত দুজোপা গছ দেখি কোনজোপা ডাঙৰ কোনজোপা ওখ চাপৰ ক'ব পৰা হ'ব বাকী এইখন মানে ক্লাছটো মানে DPSC কিতাপখন প্ৰায় পৰিৱেশৰ লগত জড়িত মানে বিষয়বিলাক আছে সামগ্ৰিক এটা পৰিৱেশ এটা দিব লৈছোঁ আমি মানে আপোনাৰ এখন গাঁওখনৰ লগত মানে জীৱ জন্তুবিলাকৰ অলপ ছেপাৰেটলি ছেট আপ কৰিছে তাত অভয়াৰণ্যখন ভূমিকা আমি কিবা কৰিম লগতে নেশ্যনেল হাইৱেৰ ওপৰত মানে এখন এলিফেণ্ট কৰিডৰ দিলে মানে যাতে এইফালে পাৰ হওঁতে কোনো এক্সিডেণ্ট নহয় এইখিনি আমি ব্যৱস্থা কৰিছোঁ চৰাই চিৰিকটি যদি পানীৰ অসুবিধা হয় এইখিনি পানী খাব মানে ছাত্ৰ ছাত্ৰী সেইখিনি পৰিৱেশটো ধৰণৰ দিবলৈ চেষ্টা কৰিছোঁ মডেল ভিলেজ কেনেকৈ হ'ব তাতে মানে কিতাপবিলাকত প্ৰায় পৰিৱেশৰ কথাটো জড়িত হৈ আছে এতিয়া মানে ইয়াত দুটা বস্তু এটা এইটো TLM এইটো TLM মানে কি এইটো TLMত এই পিনৰ ব্যৱহাৰ যে কৰিছে যে সেইটো মানে কৰিব নালাগে এনেকুৱা ধৰণৰ জোঙা বা সেই বস্তুৰ ব্যৱহাৰ কৰিব নালাগে আৰু এই থাৰ্মকলটো এইবাৰ পেণ্ডেলত দিয়া দেখিছিলোঁ থাৰ্মকলৰ ব্যৱহাৰটো মানে নকৰাকৈ বনাবলৈ গৈছে পাৰিলে কিন্তু এইটো বনাবলৈ অলপ অসুবিধা আছে সেইটো তথাপিতো মানে কথাটো কৈছোঁ আৰু যিটো দেখিছিলোঁ ঠিক আছে